নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সুবিধাৰ্থে অসম চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, এয়া চাওক অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। প্ৰথমতে আছে মহিলা আৰু শিশুৰ বিকাশ সুনিশ্চিতকৰণ। 1 নম্বৰত আছে মহিলাসকলক কেৰিয়াৰ গঢ়ি তুলিবলৈ আৰু শিশুসকলৰ বাবে উচ্চমানৰ দৈনিক পৰিচৰ্যাৰ সুবিধা প্ৰদান কৰিবলৈ কেবিনেটে অসমৰ 200টা অংগনবাড়ী কেন্দ্ৰ তথা ক্ৰেছত নিযুক্ত হ'বলগীয়া 200 গৰাকী ক্ৰেছ কৰ্মী আৰু 200 গৰাকী ক্ৰেছ সহায়কৰ বাছনি আৰু সেৱাৰ চৰ্তাৱলীত অনুমোদন জনাইছে। দ্বিতীয়তে আছে কেবিনেটে মহিলা আৰু শিশু বিকাশ বিভাগৰ প্ৰশিক্ষণ আৰু গৱেষণাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অসম মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠান চমুকৈ AITRWCDৰ স্থাপনৰ বাবে অনুমোদন জনাইছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে অসম চৰকাৰে কেবিনেট বৈঠকত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।